বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তেন্তে পলম নকৰি আহকচোন আৰম্ভ কৰোঁ আমাৰ ধাৰাবাহিক উপন্যাস বৰষুণখন। বৰষুণ খণ্ড 5। অনুভৱ কৰি থাকোঁতেই বেলটো বাজিল। সময়টো চাইছে 10 বাজিছে। ক্লাছ আছে এতিয়া সিহঁতৰ। দীক্ষিতাক জিঅ'লজি ডিপাৰ্টমেণ্টত থৈ আহিলে কাঞ্চন আৰু মায়াই। মেম তেতিয়ালৈকে সোমোৱাই নাছিল। লগে লগে ঢাপলি মেলি সিহঁত আহিবলৈ ধৰিলে। শুনাচোন, আছামিজ ডিপাৰ্টমেণ্ট কোনটো ফ্ল'ৰত আছে? ফাৰ্ষ্ট ফ্ল'ৰত। থেংক ইউ। দৌৰ ল'লে কাঞ্চন আৰু মায়া। বিচাৰি বিচাৰি শেষত পালেগৈ ৰুমটো। ৰুমৰ সন্মুখত ৰৈ নিজকে সংযত কৰিছে কাঞ্চনে। দুৱাৰখন মৰা আছিল। হয়তো মেম সোনকালে আহিল। সিহঁতৰ আজি প্ৰথম ক্লাছটোত দেৰিয়ে হ'ল। ভয় লাগিছিল কাঞ্চনৰ, লগতে মায়াৰো। দুৱাৰখন খুলি সোমাব লওঁতে দেখে এজাক ডেকা গাভৰুৱে ক্লাছটো ভৰি আছে। সকলো ব্যস্ত নিজৰ নিজৰ দুনিয়াত। কোনোবাই যদি ৰসাল কথাৰ আমেজ লৈছে, কোনোবাই আকৌ জুবিনদাৰ সেই তোমাক দেখা পালে সপোন জাগি উঠে গানৰ মাজত নিজক বিচাৰি আছে। সকলো ব্যস্ত। মেম অহাই নাই, আনন্দত কাঞ্চনে কৈ উঠিল। সোমাই আহিল এটা অচিনাকি মন লৈ। নিজকে কোনোবাখিনিত অকলশৰীয়া যেনো অনুভৱ হৈছিল। মায়া আৰু কাঞ্চন গৈ মাজৰ বেঞ্চখনতে বহিলগৈ। কাষত আৰু দুজনী ছোৱালী। হেই, তোমালোকৰ নাম? মোৰ নাম কাঞ্চন আৰু তাই মায়া। তোমালোকৰ? মোৰ নাম জিয়া আৰু এই মেঘালী। ক'ত ঘৰ তোমালোকৰ? দুয়োজনীৰ গুৱাহাটীত। তোমালোকৰ? মোৰ যোৰহাটত আৰু এই তেজপুৰত। কাঞ্চনে কিবা এটা সুধিব লওঁতেনে বাইদেউগৰাকী সোমাই আহিল। সকলো থিয় হ'ল। আজিৰে পৰা এটা নতুন জীৱন আৰম্ভ হ'ব কাঞ্চনৰ। তাই ভালপোৱা এটা নতুন পৃষ্ঠাৰ আৰম্ভণি হ'ব আজিৰ পৰা। মৰমৰ মহাবিদ্যালয়খনত সপোন ৰচাৰ এটা নতুন দিশ মুকলি হ'ব আজিৰ পৰা। মনটোক দৃঢ় কৰি তাই কিতাপখন উলিয়াই ল'লে। বাইদেউগৰাকী বৰ মৰম লগা। কথা বতৰা বেছ শুৱলা। বৰ ধুনীয়াকৈ পঢ়াইছে। তেনেকৈয়ে ক্লাছ কৰি গৈ থাকিল কাঞ্চনে। এটা ঘণ্টা যে কেনেকৈ পাৰ হ'ল তাই গমকেই নাপালে। ক্লাছৰ মাজত ব্ৰেক টাইম নাই। এটাৰ পাছত আনটো ক্লাছ। 1 বজাৰ পৰা তাইৰ অফ আছে। 2 বজাৰ পৰা আকৌ ক্লাছ তাইৰ। খুব ব্যস্ততা। তেনেকৈ ক্লাছ কৰি গৈ থাকিল কাঞ্চনে। এতিয়া তাইৰ অফ আছে, লগতে মায়াৰো। ওলাই আহিল সিহঁত ৰুমৰ পৰা। অনিল বৰা অডিটৰিয়ামৰ সন্মুখতে বহিবৰ বাবে বনাই থোৱা ধুনীয়া ঠাইখনতে বহিল সিহঁত। খুব ঠাণ্ডা এটা পৰিৱেশ। চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া। মূৰৰ ওপৰতে থকা ডাঙৰ আম গছজোপাই পৰিৱেশটোক ধুনীয়া কৰি তুলিছে। কি নাই কেম্পাছটোৰ ভিতৰত? সকলো আছে। ঘূৰি ঘূৰি কেৱল চাইছে যেন আজিয়ে সকলোখিনি চাই শেষ কৰি পেলাব কাঞ্চন। কাঞ্চন, ব'লে বৃন্দাবনৰ পৰা আহোঁ। কেনেকৈ যে কাঞ্চনে পাহৰি গৈছিল নহয়। মায়াৰ কথাত একে জাপে উঠিলে খোজ ল'লে তাই। গৈ দেখে 10-12 জনীয়া এটা গ্ৰুপ ইনডোৰ ষ্টেডিয়ামৰ ষ্টেপকেইটাৰ ওপৰতে বহি গান গাই আছে। আঁতৰতে ৰ'ল সিহঁত। যাবলৈ মন আছিল যদিও মনটোৱে নক'লে। দূৰতে ৰৈ শুনি আছে। চাওঁতে চাওঁতে সেইখিনিত মানুহৰ সমাগম যেন বেছি হ'বলৈ ধৰিলে। এনেকুৱা এটা পৰিৱেশ তাই মহাবিদ্যালয়খনত পাব বুলি সপোনতো ভবা নাছিল। তাই যেনেকুৱা ছোৱালী ঠিক তেনেকুৱা এক পৰিৱেশ। নাচ গান বুলি ক'লে কাঞ্চন পাগল। ৰ'ব নোৱাৰিলে তাই। ইনডোৰ ষ্টেডিয়ামৰ ষ্টেপৰ ওপৰত বহিল সিহঁত। দুজনক আৱৰি ঘূৰণীয়া হৈ বহি লৈছে গ্ৰুপটো। কাঞ্চন আৰু মায়া জুমি জুমি চাইছে মুখকেইখন। ভিৰৰ মাজৰ পৰা বাঢ়ি আহিছে কুমলীয়া সুৰৰ এটি ধুনীয়া গীত। कैसे तुम्हें रोका करूं, मेरी तरफ आता हर गम फिसल जाए, आँखों में तुमको भरूं, बिन बोले बातें तुमसे करूं, अगर तुम साथ हो, अगर तुम साथ हो। কাঞ্চনে যেন কাণখন আঁতৰাই আনিব নোখুজিলে। মাতৃৰ মিঠাই যেন তাইক পাগল কৰি তুলিছিল। পিছে মুখখন চাবলৈ তাই যে কিমান কষ্ট কৰি আছে। বেচেৰীজনীয়ে ভিৰৰ মাজৰ পৰা দেখাই পোৱা নাই। আৰু ওচৰ চাপি আহিল কাঞ্চন। কিজানি দেখাই পায়। কষ্ট কৰি ভিৰটো ফালি মায়াক তাতে এৰি তাই সোমাই আহিল। দেখে এজনী ছোৱালী আৰু এটা ল'ৰা। ল'ৰাটোৰ হাতত ৰঙা ৰঙৰ এখন গীটাৰ আৰু ছোৱালীজনীৰ লগত মিঠা ৰঙৰ এটা শুৱলা মাত। তাই ছোৱালীজনীৰ মুখলৈ একেথৰে ৰৈ চাব ধৰিলে। তাই মাতিব লৈও যেন নামাতিলে। চাই ৰ'লে। ছোৱালীজনীয়ে গানটো গোৱা শেষ কৰিলে।
কিন্তু কাঞ্চন এতিয়াও তাতে ৰৈ থাকিল থৰ হৈ। কাঞ্চন, ঐ কাঞ্চন। হা? অ' মায়া, কেইটা বাজিলে? চোৱাচোন কেইটা বাজিলে। অ' নো, ব'লা ব'লা ব'লা, ক্লাছৰ সময় হ'ল ব'লা। একে জাপতে ষ্টেপকেইটা পাৰ কৰি দৌৰ ল'লে ক্লাছলৈ। ৰুম নম্বৰ 33। ক'ত বা আছে আকৌ? বিচাৰি ফুৰিলে গোটেইখন। শেষত গৈ যেনিবা বিচাৰি পালেগৈ। মেম, মে আই কাম ইন? য়েছ কাম। ৰুমটোত বহুত বেছি ল'ৰা ছোৱালী নাছিল, মাত্ৰ 11জন। তাই সোমাই আহিল। জেনেৰেল ইলেক্টিভৰ ক্লাছটোত ছাবজেক্ট হিচাপে তাই হিষ্ট্ৰী বাছি লৈছিল। এইবাৰ তাইৰ লগত মায়া নাই। ক্লাছটো তাই ধুনীয়াকৈ কৰিবলৈ ধৰিলে। প্ৰথম দিনৰ অভিজ্ঞতা হিচাপে তাইৰ মনটো বিৰাট ফূৰ্তি আজি। বৰ ধুনীয়া এটা দিন পাৰ হ'ল আজিৰ তাইৰ বাবে। ক্লাছটো শেষ কৰি গোটেইকেইজনী একলগ হৈছে। ইফালে মায়া আৰু দীক্ষিতাহঁতৰো বেছ ধুনীয়াকৈ পাৰ হ'ল প্ৰথম দিনটো। ওলাইছে কেম্পাছৰ পৰা। বাটত আহোঁতে গোটেইকেইজনী অন্ত নাইকিয়া কথা। পালেহি হোষ্টেল। হাত মুখকেইটা ধুই ভাতকেইটা খাই জিৰাইছে সিহঁত। সময় তেতিয়া আবেলি 4:30মান বাজিছে। সোনকালে সন্ধিয়া লাগে। তিনিওজনী বাগৰ লৈছে একেলগে একেখন বিচনাতে। কাঞ্চনৰ মুখত যেন মহাবিদ্যালয়ৰ প্ৰথম দিনটোৰ হাঁহি এতিয়াও জিলিকি আছিল। মায়া আৰু দীক্ষিতা টোপনিত। উঠি আহিল বিচনাৰ পৰা কাঞ্চন। খিৰিকীৰ ফাঁকেৰে ব্যস্ততাবোৰ জুমি জুমি চাই কাঞ্চনে কিবা ভাবিবলৈ ধৰিলে। হাঁহিটোৱে যেন আজি লগ নেৰাই হ'ল তাইৰ। চুলিকোছা মেলি লৈ বহি লৈছে। তেনেকুৱাতে মাকে ফোন কৰিলে। অ' মা, কোৱা। ভালে ভালে গ'লনে দিনটো? মা, শান্তি লাগি আছে জানা মনটো। ইমানেই ধুনীয়াকৈ পাৰ হ'ল। বহুত ধুনীয়া মা। ক্লাছবোৰ ভালকৈ কৰিলেনে মা? কৰিলোঁ। একো অসুবিধা হোৱা নাইতো? নাই মা, একো অসুবিধা হোৱা নাই। হওক দে শুন, এইটোৱেই লাগে আমাক। বহুত দেৰি কথা পাতিলে তাইৰ মাকৰ লগত। দিনটোৰ মধুৰতাখিনি কথা মাকৰ আগত এফালৰ পৰা কৈ গ'ল কাঞ্চনে। মাকে কাঞ্চনৰ কথাত বিৰাট আনন্দ পালে, কাৰণ কাঞ্চন আজি বহুত সুখী। ৰাখিলে ফোনটো। বিৰ বিৰকৈ বলি থকা বতাহজাকে কাঞ্চনক চেঁচা লগাই তুলিছিল। জপাই দিলে খিৰিকীখন। সন্ধ্যা লাগিল। দীক্ষিতা আৰু মায়া এতিয়াও টোপনিত। ইমান শুইছেনে এইকেইজনী? জগাবলৈও মন কৰা নাই কাঞ্চনে। ক্লাছ কৰি ভাগৰ লাগিছে সিহঁতৰ। ৰুমটোৰ ভিতৰতে তাই ইফাল সিফাল কৰি থাকোঁতে দুয়োজনী সাৰ পাইছে। ইমান টোপনি নে তোমালোকৰ? এৰাও, ইমান ভাগৰ লাগিছিল। এতিয়াহে ভাল লাগিছিল। যোৱা ফ্ৰেছ হৈ আহা। অলপ ওলাই যাবা নেকি কাঞ্চন? ক'লৈ? মহাবিদ্যালয়ৰ চকটোলৈ আকৌ। পাৰি বাৰু। সোনকালে মুখখন ধুই আহিল সিহঁতে। ৱাৰ্ডেন মেমৰ পৰা পাৰ্মিশ্যন লৈ সিহঁত তিনিওজনী অলপ ওলাই গ'ল মহাবিদ্যালয়ৰ চকটোৰ শীতল সন্ধ্যাৰ আমেজ ল'বলৈ। ঠাণ্ডা পৰিছে যিহেতু, সেইবাবে খোজকাঢ়িয়ে আহিল সিহঁত। নিশা হ'লে ইমান যে ধুনীয়া দেখি টাউনখন। ক্লক টাৱাৰটোৰ কাষেৰে পাৰ হৈ যোৱা ফুটপাতেৰে সিহঁত আহিবলৈ ধৰিলে। গেটখন লাইটৰ পোহৰত জিলিকি আছিল। লাইটৰ পোহৰত মহাবিদ্যালয়খনে যেন চকুত চাট মাৰি ধৰিছিল। পোহৰতকৈ নিশাৰ মাদকতা যেন যথেষ্ট বেলেগ। চাৰিআলিটোৰ কাষতে লাইন পাতি থকা মমৰ দোকানকেইখনৰ ওচৰতে কাঞ্চনহঁত ৰ'ল। দাদা, মম' 3 প্লেট দিবচোন। কাঞ্চনে ক'ৰবাত শুনিছিল জোনবাই ম'ম'কেইটা বোলে কলেজ কেম্পাছৰ আটাইতকৈ ফেমাছ মম'। বেলেগতকৈ বেলেগ। তাতে সিহঁতে মম' খালে। কাঞ্চনৰ মন আৰু অলপ ফুৰাৰ। গ'ল আৰু আগলৈ সিহঁত। ষ্টেডিয়াম মাৰ্কেটৰ ফেমাছ দোকানবোৰ চাই চাই সিহঁত গৈ থাকিল। সময় তেতিয়া সন্ধ্যা 6:30মান বাজিছিল। টাউন হ'ব পাৰে, কিন্তু গছ-গছনিৰে সেউজীয়া চৌপাশ। সেউজীয়া পৰিৱেশ কাঞ্চনে ভালেই পায়। পৰিপাটিকৈ সজাই থোৱা দোকানবোৰ চাই চাই যাওঁতে সিহঁত বহুত দূৰ পালেগৈ। ঐ, ক'ৰ পালোহি আমি বাৰু? কাঞ্চনে আচৰিত হৈ সুধিলে। দেৰি নকৰি লগে লগে উভতিবলৈ ল'লে সিহঁত। ইফালে ৱাৰ্ডেন মেমৰ ফোন আহিবলৈ ধৰিলে। ভয়ত অৱস্থা নাই গোটেইকেইজনী। শেষ আজি, মৰিলোঁ আৰু। ৰিক্সা এখন ল'লে লগে লগে আৰু আহিব ধৰিলে হোষ্টেলৰ পিনে। ইফালে ফোনৰ পৰি ফোন ৱাৰ্ডেন মেমৰ। ৰিচিভ কোনেও কৰা নাই, না কাঞ্চনে না সিহঁতে। ভয়ত মুখখন শুকাই সিহঁত নামিল ৰিক্সাৰ পৰা। ৱাৰ্ডেন মেম বাৰাণ্ডাতে বহি আছিল। সোমাই আহিবলৈ ভয় কৰিছিল সিহঁত। কইনাৰ খোজেৰে গেটখন খুলি সোমাই আহিছিল তিনিওজনী মূৰটো তলত। ওপৰলৈ তুলিবলৈ যেন সাহস নাই। সন্মুখত ৱাৰ্ডেন মেম। ঢুকে ঢুকে হেপ গিলিছে কাঞ্চনে। ভয়ত হাত ভৰি কঁপিছে। ৰৈ চাই আছে ৱাৰ্ডেন মেমে। একো কোৱা নাই, মাথো চাই আছে। মুখেৰে একো নমতা দেখি কাঞ্চনে মূৰটো ওপৰলৈ তুলিলে। আণ্টি? নাই মতা একো, মাথো ৰৈ চাই আছে। চকুত খং দেখা পাইছে কাঞ্চনে। কিয় যে গৈছিলোঁ নহয়, কাঞ্চনে মনতে ভাবিলে। ক'লৈ গৈছিলে ইমান সময়? কলেজৰ ওচৰৰে চকটোতে আছিলোঁ মেম। ভয়ে ভয়ে দীক্ষিতাই উত্তৰ দিলে। সময় কিমান হ'ল এতিয়া? চৰি মেম। কাঞ্চন,
কি হ'ল আজি তোমাৰ? বেয়া নাপাব আণ্টি, দেৰি হৈ গ'ল। প্ৰথম বুলি এৰি দিছোঁ আজি, দ্বিতীয়বাৰ হ'লে চিধাই ফোন কৰি ঘৰলৈ পঠিয়াই দিম। মোৰ আগত কোনো এক্সকিউজ নহ'ব, মনত ৰাখিবা। হ'ব আণ্টি, আৰু নকৰোঁ এনেকুৱা, বেয়া নাপাব। ভিতৰলৈ আহিব দিলে, ল'ৰালৰিকৈ সোমাইছে গোটেইকেইজনী। মনটো বেয়া লাগিছিল। আহিয়ে মন মাৰি তিনিওজনী বহিছে। কাৰো মুখত এটাও মাত নাই, মুখখন এপাচি কৰি বহি আছে। ভাত নোখোৱা নি ধুনেও? কুমলীয়া মাতেৰে কাঞ্চনে কৈ উঠিল। মন যোৱা নাই, তুমি খোৱা যদি খাই লোৱা। মেমে খং কৰাৰ বাবে নোখোৱা। কোনো উত্তৰ নিদিয়াত কাঞ্চনৰ আৰু সুধি নাথাকিল। ভাত তাইও নাখালে, ফোনটো চাই চাই পৰি থাকিল বিচনাখনতে। মায়াই মিহিকৈ গান এটাকে লগাই দিছে। মায়াৰ কাষত দিককেইটাই মাকৰ লগত ফোনত কথা পাতি আছিল। কাঞ্চনে ফেচবুকটো স্ক্ৰল কৰি গৈ থাকোঁতে দেখা পালে আজিৰ সেই গানৰ ভিডিঅ'টো। তাইও ওলাইছে। সেমিকি থকা মুখখনত নজনাকৈ এটা হাঁহি ফুটি উঠিল। লগে লগে জাপ মাৰি ভিডিঅ'টো মায়া আৰু দীক্ষিতাক দেখুৱালে। মায়াও আছে সেই ভিডিঅ'টোত। আৰে বাহ, তোমালোকৰ গানৰ জুতিও ল'লাতেন, দীক্ষিতাই কৈ উঠিল। চালে তাইও ভিডিঅ'টো। সঁচাই মেহফিলটো খুবেই আকৰ্ষণীয় আছিল। চালে চাই থাকিবলৈকে মন যায় কাঞ্চনৰ। ছেভ কৰি ৰাখিলে তাই আৰু লগে লগে নিজৰ একাউণ্টৰ পৰা আপলোড দি দিলে ভিডিঅ'টো। অলপ সময়ৰ পিছতে ভিডিঅ'টো শ্বেয়াৰ হ'বলৈ ধৰিলে। বহুতে কমেণ্ট কৰিলে, ৰিপ্লাই কৰি যেন তাইৰ আমনি লাগি গ'লগৈ। ছ'চিয়েল মিডিয়াত কাঞ্চনৰ সমাদৰ যেন অলপ বেছিয়ে। ভালেখিনি লাইক আহে, কমেণ্ট আহে, শ্বেয়াৰো হয়। সেই ভিডিঅ'টো কিন্তু বেলেগবোৰতকৈ বেছিয়ে ভাইৰেল হ'ব ধৰিলে তাইৰ একাউণ্টৰ পৰা। প্ৰতিটো কমেণ্টৰ ৰিপ্লাই তাই এফালৰ পৰা দি যাব ধৰিলে। সময়খিনি তাই ব্যস্ত হৈ কটাব ধৰিলে। টোপনি নাই নেকি কাঞ্চন? মায়াৰ মাতত কাঞ্চনে ডাটাটো অফ কৰি থৈ দিলে। ধৰিছে শুই যাওঁ আৰু, কাইলৈ ক্লাছ আছে নহয়। ফোনটো কাষতে থৈ চকুহাল জপাই দিলে কাঞ্চনে। কাইলৈ তাইৰ 9 বজাৰ পৰা 2 বজালৈকে ক্লাছ আছে। তাৰ মাজত কাইলৈ তাইৰ 2টা অফ, 2 ঘণ্টা। লগতে মায়াৰো। ইফালে কাইলৈ দীক্ষিতাৰ 12 বজাতে ক্লাছ শেষ। শুই গ'ল সিহঁত। ৰাতিপুৱা আজি উঠোতে সিহঁতৰ অলপ দেৰিয়ে হ'ল। 7:30মান বজাত শোৱাৰ পৰা উঠি ল'ৰালৰিকে তিনিওজনী ক্লাছৰ বাবে সাজু হৈছে। সময়ত গৈ পালে আৰু দেই। 8:45 কলেজৰ কেম্পাছত সিহঁত সোমাইছে। উফ, এতিয়াহে ৰক্ষা আৰু। কাঞ্চনে স্বস্তিৰ হুমুনিয়াহ এটা কাঢ়ি মায়াৰ লগত ক্লাছলৈ সোমাই গ'ল। আজিও একেই পৰিৱেশ, একেই বতৰ। সকলো নিজ নিজ দুনিয়াত ব্যস্ত। কাঞ্চনৰ চকুহাল প্ৰথম দিনা একেলগে বহা জিয়া আৰু মেঘালীক বিচাৰি ব্যস্ত হ'ল। অলপ ভালকৈ জুমি জুমি চোৱাত তাইক দেখা পালে সিহঁতক। কাঞ্চন আৰু মায়া চিধাই গৈ সিহঁতৰ কাষত বহিলগৈ। আহিলা কাঞ্চন? এয়া। তোমালোক কেতিয়াবাই আহিলা নেকি? হ'ল অলপ সময়। প্ৰথম দিনাৰ দৰে তাই ক্লাছটো কৰিবলৈ ধৰিলে। ক্লাছ কৰি থকাৰ সময়ত তাই বেলেগ চিন্তা কেতিয়াও নকৰে, যিটো হয়তো মায়াও লক্ষ্য কৰিছিল। নিয়াৰিকৈ কৰি গৈ থাকিল গোটেইকেইজনীয়ে ক্লাছটো। গোটেই ক্লাছটো নিৰ্জন হৈ আছিল। নিৰিবিলি এটা পৰিৱেশ, শান্ত এটা পৰিৱেশ। তেনেকৈ ক্লাছবোৰ কৰি গৈ থাকিল কাঞ্চনে। সময়টো চাইছে দুপৰীয়া 12:30মান বাজিছে। দীক্ষিতা যাবগৈ নে থাকিব বাৰু? ওলাই আহিল কাঞ্চন। লগত মায়া, জিয়া আৰু মেঘালী। জিয়া আৰু মেঘালীয়ে আজিৰ পৰা নতুনকৈ লগ দিব সিহঁতক। ইউনিভাৰ্চিটিৰ প্ৰথম চিনাকি সিহঁত। আজীৱন হয়তো মনত ৰাখিব কাঞ্চনে। আহিল সিহঁত। দেখে দীক্ষিতাই কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ষ্টেপকেইটাত লগৰ এজনীৰ লগত বহি কথা পাতি আছে। ইয়াত বহি আছা যে? কাঞ্চনে সুধিলে। কাঞ্চন, বহা। বহিল গোটেইকেইজনী লাইন পাতি। চিনাকি পৰ্ব আৰম্ভ হ'ল। গোটেইকেইজনী যেন লাহে লাহে আপোন হৈ ৰূপলৈ ধৰিছে। সিহঁতৰ কথাৰ ৰাগীত বৃন্দাবনৰ চৌপাশ যেন ৰজন জনাই উঠিছে। কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ সন্মুখতে থকা বাস্কেটবল কৰ্টৰ ওচৰতে এবাৰ সিহঁত ৰ'ল। খোজকাঢ়ি কাঢ়ি কথা পাতি সিহঁত আহি মহাবিদ্যালয়ৰ কেণ্টিন সোমালহি। বহুতো ল'ৰা-ছোৱালীয়ে ভৰি আছে কেণ্টিনখন। কাঞ্চনে কলেজ কেণ্টিন বুলি খুব ভাল পায়। গোটেইকেইজনী একেলগে বহি খোৱাৰ অৰ্ডাৰ দিলে। আজি যেন কাঞ্চনৰ কাষত ঢেৰ মানুহ। আজি যেন মায়াৰ কাষত ঢেৰ আপোন। গোটেইকেইজনী লাহে লাহে বান্ধৱী হৈ আপোন হৈ পৰিল। আজি যেন কথাৰ অন্ত নাই সিহঁতৰ। 2 ঘণ্টা ব্ৰেক। বহু সময় আছে ক্লাছলৈ। কোনোবা এজনীয়ে যদি জীৱনৰ কথা কৈছে, কোনোবা এজনীয়ে আকৌ মিহিকৈ গুণগুণাইছে। কোনোবা এজনীয়ে যদি প্ৰেমৰ কথা কৈছে, কোনোবা এজনীয়ে আকৌ বিচ্ছেদৰ কৰুণ কাহিনী শুনাইছে। তেনেকৈয়ে খাই খাই সিহঁতে কথাৰ মহলকা মাৰি থাকিল। শেষ হ'ল খাই। কেণ্টিনৰ পৰিৱেশটো অলপ বেলেগ। সকলোৱে যেন প্ৰাণ খুলি ইয়াতে কথা পাতে। ইয়াতে যেন গানৰ চৰ্চা কৰে, প্ৰেমৰ বতাহ বলে। মুখত এটা হাঁহি লৈ গোটেইকেইজনীয়ে থৰ লাগি চাবলৈ ধৰিলে। ব'লা যাওঁ, সময় হ'ব আৰু। জিয়াৰ কথাত গোটেইকেইজনী ওলাল যাবলৈ। কাঞ্চনৰ মন নাছিল। য'তেই তাই বহে ততেই যেন ৰৈ পৰে। তাইক যে ৰৈ যাবলৈ বাধ্য কৰে। এই 2-3 দিনতে তাই মহাবিদ্যালয়খনৰ প্ৰেমত মচগুল হৈ পৰিছে। 3 বছৰত যে আৰু কি নহ'ব ভাবিয়ে ভাল লাগিছে কাঞ্চনৰ। উঠিল সিহঁত। মায়া, দীক্ষিতা, জিয়া আৰু মেঘালী ওলাই গ'ল। অলপ
পৰি ৰ'ল কাঞ্চন। যাবলৈ যেন মনেই নাছিল। পিছে কাঞ্চন নিজেই ৰৈ দিছে। সিহঁতে গমেই নাপালে যাবলৈ ওলাইছে কেণ্টিনৰ পৰা কাঞ্চন। দুৱাৰখন সাৰিব লওঁতেই কুমলীয়া সুৰৰ এটা ধুনীয়া গীত যেন আহি তাইৰ কাণত কোবালেহি। এতিয়াতো মই তোমাৰ নহয়, এতিয়া সময় যেন মোৰ নহয়, পাহৰিব খুজিও পাহৰা নহয়, মোৰ বাবে তুমি আজৰি নিচিঙিবা তোমাৰ গধূলিৰ ৰজনীগন্ধা। ৰৈ গ'ল কাঞ্চন। ৰজনীগন্ধা, হয় তাইৰ আটাইতকৈ প্ৰিয় গানটো। আকৌ সোমাই আহিল তাই কেণ্টিনৰ ভিতৰলৈ। চকুত হাঁহি, ওঠত হাঁহি, কাজল সনা চকুহাল তাই ব্যস্ত হৈ পৰিছে। দেখিছে জুম পাতি থকা ল'ৰাৰ ৫-৬জনীয়া দলটো। যাবলৈ ভাল নাপালে। তাই বহি থকা ঠাইখনতে আকৌ বহিল। শুনি আছে তাই চকুহাল জপাই। উফ, কিমান কুমলীয়া কণ্ঠ। শুনি থকাতে হঠাৎ গোৱা হৈ গ'ল গানটো। কি হ'ল বে, ৰৈ গ'ল যে? গান আবে, ভাইবটো আহিছিলহে। গোৱা অনিৰ্বাণ, ৰৈ গ'লা কিয়? কাষৰ পৰা ছোৱালী এজনীয়ে ৰিকুৱেষ্ট কৰিলে অনিৰ্বাণক গানটো গাবলৈ। কাঞ্চনে ঘূৰি চালে। হয়, ওচৰতে বহি থকা ছোৱালী এজনীয়ে ৰিকুৱেষ্ট কৰিছে। হয়তো তাইও তাৰ কণ্ঠৰ প্ৰেমত পৰিছে। ল'ৰাটোৱে পুনৰ সেই কলিটো আকৌ আৰম্ভ কৰিলে। নজনাকৈ কাঞ্চনৰ নামটোৱে মনতে এবাৰ আওৰালে। অনিৰ্বাণ। ঐ কাঞ্চন, মানুহ মাৰিবা দেই। ঘূৰি চাই দেখে মায়া, জীয়া আৰু মেঘালী। ইয়াত কি কৰি আছা? আমি বিচাৰি ফুৰিছোঁ তোমাক। গান এটা শুনি আছিলোঁ। কিয়, ক্লাছলৈ নোযোৱা? হা? অঁ যাওঁ বোলা। ওলাই আহিল কাঞ্চন। মুখখন দেখাই নাপালোঁ তাৰ। ক্লাছত সোমাল সিহঁত। ক্লাছটো কৰিবলৈ ধৰিলে। যোৱাৰ সময়ত গোটেইকেইজনী লগ হৈছে পুনৰ। সময় দুপৰীয়া ২ বাজিছে। ওলাইছে সিহঁত যাবলৈ। জীয়া আৰু মেঘালীৰ হোষ্টেলটো কলেজৰ ওচৰতে, মুস্কান গাৰ্লছ হোষ্টেল। জীয়া আৰু মেঘালীক বিদায় দি সিহঁতৰ কিৰণালয় ছাত্ৰী নিবাসৰ পিনে খোজ ল'লে। ৰিক্সাত গ'লে ৫ মিনিট আৰু খোজকাঢ়ি গ'লে ১৫ মিনিট। আজিকালি সিহঁত খোজকাঢ়িয়ে অহা যোৱা কৰে। পিছে আজি সিহঁত বেকা ৰাস্তা ল'লে। সিহঁত আজি বেলেগ ৰাস্তাৰে ঘূৰি যাব, খোজকাঢ়িয়ে যাব। হয়তো ৰাস্তাবোৰৰ লগত চিনাকি হোৱাৰ মন, ঠাইবোৰৰ লগত চিনাকি হোৱাৰ মন। কলেজখনৰ চকটোত থকা জোনবাই মমৰ কাষেৰে পাৰ হৈ যোৱা সৰু গলতীয়েদি সিহঁত আহিবলৈ ধৰিলে। আহি থাকোঁতে সিহঁতে দেখা পালে এখন ডাঙৰ ষ্টেডিয়াম, নুৰুল আমিন ষ্টেডিয়াম। কাঞ্চনে কেতিয়াও নিজ চকুৰে ষ্টেডিয়াম দেখিয়ে পোৱা নাছিল। সঁচাকৈ বৰ ধুনীয়া, বৰ বিশাল। আহি থাকিল সিহঁত। কিৰণালয় ছাত্ৰী নিবাস পাওঁতে পাওঁতে সিহঁতৰ আধা ঘণ্টামান সময় লাগিল। কাপোৰ কানি সলাই বাগৰিছে অলপ। কলেজৰ কেণ্টিনত খাই অহাৰ বাবে সিহঁতৰ ভোক অলপো লগা নাছিল। কাইলৈ দেওবাৰ, বজাৰো শেষ হৈছে। কাইলৈ আবেলি তিনিওজনী বজাৰ কৰিবলৈ যাব। খোৱা বস্তুৰ লগতে কাঞ্চনে এযোৰ কাপোৰো কিনিব। কিন্তু দেওবাৰে দিনা জানো দোকান খোলা থাকিব? পিছত দেখা যাব বুলি সিহঁতে কথাটো পিছলৈ থৈ দিলে। পিছে কাইলৈ সন্ধ্যা গ'লে ৭ বজাৰ আগেয়ে ঘূৰি আহিব লাগিব। নহ'লে ৱাৰ্ডেন মেমে কি কৰিব একো ঠিক নাই। আবেলি ৫মান বজাতে ওলাই যোৱাৰ প্লেন তিনিওজনীৰ। তেনেকৈ সিহঁত সেইদিনা ৰাতিটো পাৰ কৰিলে। আগলৈ বৰষুণৰ এইটো খণ্ড ইমানতে সামৰণি পৰিল। যদিহে আপোনালোকে বৰষুণৰ আহিব লগা খণ্ডবোৰ শুনিবলৈ বিচাৰে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট এটা কৰি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ আহিছোঁ দেই।